নমস্কাৰ মই সূৰ্য শইকীয়া আপোনালোকে চাই আছে খবৰ.com কিং খানলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান ইন্টাৰনেশ্যনেল ইণ্ডিয়ান ফিল্ম একাডেমী চমুকৈ আইফাই আগবঢ়াইছে এই সন্মান জৱান ছবিত কৰা অভিনয়ৰ বাবে শাহৰুখ খানলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লগতে ৰণবীৰ কাপুৰ অভিনীত সিনেমা এনিমেললৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান আৰু লগতে ৰাণী মুখাৰ্জীও লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান আৰু আইফাই আৰু কাক কাক কি সন্মান প্ৰদান কৰিছে সেই সন্দৰ্ভত সবিস্তাৰে এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ বাবে আমি জনাইছো বলিউড জগতৰ এক খবৰ কিং খানলৈ আইফা 2024 ৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আৰু জৱান ছবিত কৰা অভিনয়ৰ বাবে শাহৰুখ খানলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান ৰণবীৰ কাপুৰ অভিনীত এনিমেল ছবিলৈ শ্ৰেষ্ঠ ছবিৰ সন্মান প্ৰদান কৰা হৈছে আৰু মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে ছবিৰ বাবে ৰাণী মুখাৰ্জীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান প্ৰদান কৰা হৈছে আৰু 12 ফেইল ছবিৰ বাবে বিনোদ চোপ্ৰালৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান আৰু শাবানা আজমি আৰু অনিল কাপুৰলৈ আগবঢ়োৱা হৈছে সহ অভিনেতাৰ পুৰস্কাৰ এনিমেল ছবিত কৰা অভিনয়ৰ বাবে ববি দেওললৈ আগবঢ়োৱা হৈছে বিশেষ সন্মান আৰু আনহাতে সংগীত পৰিচালনাৰ বাবে প্ৰীতম বিশাল মিশ্ৰ মনন ভৰদ্বাজকে ধৰি বহু কেইজনলৈ বিশেষ বঁটা আগবঢ়োৱা হৈছে আৰু আবু ধাবিৰ ইয়াছলেণ্ডত অনুষ্ঠিত হৈছিল আইফাৰ বঁটা বিতৰণী অনুষ্ঠান আমি পুনৰবাৰ জনাইছো বলিউডৰ কিং খান শাহৰুখ খানলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আইফাই আগবঢ়াইছে আইফা 2024 ৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে শাহৰুখ খানে জৱান ছবিত কৰা অভিনয়ৰ বাবে শাহৰুখ খানলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লগতে ৰণবীৰ কাপুৰ অভিনীত এনিমেল ছবিখনলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ ছবিৰ সন্মান মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে ছবিৰ বাবে ৰাণী মুখাৰ্জীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান আগবঢ়োৱা হৈছে আৰু 12 ফেইল ছবিৰ বাবে বিনোদ চোপ্ৰালৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান আৰু শাবানা আজমি আৰু অনিল কাপুৰলৈ সহ অভিনেতাৰ পুৰস্কাৰ প্ৰদান কৰা হৈছে এনিমেল ছবিত কৰা অভিনয়ৰ বাবে ববি দেওললৈও বিশেষ সন্মান প্ৰদান কৰা হৈছে আৰু আনহাতে সংগীত পৰিচালনাৰ বাবে প্ৰীতম বিশাল মিশ্ৰ মনন ভৰদ্বাজকে ধৰি বহু কেইজনলৈ বিশেষ বঁটা আগবঢ়োৱা হৈছে আৰু আবু ধাবিৰ ইয়াছলেণ্ডত অনুষ্ঠিত হৈছিল আইফা 2024 ৰ বঁটা বিতৰণী অনুষ্ঠান আৰু এই অনুষ্ঠানতে শাহৰুখ খানকে ধৰি বলিউড জগতৰ বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰী তথা কলা কিশোৰলৈ আগবঢ়োৱা হৈছে আইফাৰ বিশেষ সন্মান